এছামলে আৰু মই আজি আপোনালোকৰ ওচৰলৈ পুনৰ অন্য এটি ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টিত আপোনালোকক জনাম ছালৰ ৰোগ এলাৰ্জি আপোনালোকৰ এলাৰ্জি কেতিয়াবা হোৱা দেখা যায় বিভিন্ন ব্যক্তি এলাৰ্জি হয় বিভিন্ন কাৰণত হয় কেতিয়াবা কিবা খাদ্য নিমিলিলে হয় বা কিবা খাদ্য খালে বেছি হয় কৰবাত গলে বেছি হয় ইত্যাদি বিভিন্ন কাৰণে আপোনালোকৰ এলাৰ্জি হয় এই বিষয়ে আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ লৈছোঁ কাৰ ছাল যতে ততে আপোনালোকৰ এই এলাৰ্জি হোৱা দেখা যায় প্ৰথমতে ৰঙা পৰে তাৰপিছত খুজুৱাই চকল বান্ধে তাৰপিছত কেতিয়াবা আপোনালোকৰ বেজি ললে হয় ইত্যাদি বিভিন্ন কাৰণত এই এলাৰ্জি ৰোগ হোৱা দেখা যায় কেতিয়াবা আপোনাৰ খাদ্য খালে হয় গতিকে আপুনি যি খাদ্য খালে এলাৰ্জি হয় সেই খাদ্যৰ পৰা সদায় আঁতৰত থাকিব লাগে তাৰ উপৰি আপোনালোকক এই ভিডিঅ'টিত আপোনালোকক জনাম এলাৰ্জি ৰোগৰ বনদৰৱ অৰ্থাৎ কি খালে আপোনাৰ কম দিনৰ ভিতৰত এলাৰ্জি হয় এলাৰ্জি ৰোগৰ পৰা বাচি থাকিব পাৰি সেই বিষয়ে এই ভিডিঅ'টিত জনাম প্ৰথমতে জনাইছো আপোনালোকে এই এলাৰ্জি কিহৰ কাৰণে হয় অখাদ্য খোৱাৰ কাৰণে আৰু তেজৰ বিভিন্ন দুখত এই সাধাৰণতে এই ৰোগ দেখা যায় আপোনালোকে ফল ফুল ধূলি মাকতি আদিৰ যোগেদি এলাৰ্জি হোৱা দেখা যায় গতিকে আপোনালোকৰ এইগিলা বিভিন্ন কাৰণত এলাৰ্জি হয় যদি আপোনাৰ এলাৰ্জি হয় বনদৰৱ হিচাপে আপুনি কি উপকৰণ খাব কি খালে আপোনাৰ এলাৰ্জিৰ পৰা আপুনি বাচি থাকিব পাৰিব সেই বিষয়ে জনাইছো বন্ধুসকল আপুনি এলাৰ্জিৰ পৰা বাচি থাকিবলৈ আদাৰ ৰস 200 মিলিলিটাৰ 2-3 বছৰ পুৰণি গুড় অৰ্থাৎ মিঠৈ গুড় আপোনালোক গুড়ৰ সৈতে খাব লাগে এনেকৈ যদি আপুনি সপ্তাহত 7 দিনকৈ খায় এসপ্তাহ যদি খায় তেনেহলে কম সময়ৰ ভিতৰত ভাল হয় আৰু যদি আপোনাক পাইলে সদায় 2-3 দিনৰ মূৰে এই উপকৰণ আদাৰ ৰস আৰু পুৰণি গুড়ৰ মিঠাই যদি আপুনি খাব পাৰে তেনেহলে এলাৰ্জি আপোনাৰ পৰা চিৰদিনৰ কাৰণে বিদায় লয় অৰ্থাৎ আপুনি এই ৰোগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আপোনাৰ শৰীৰত গঢ়ি উঠে তাৰ উপৰিও তুলসী পাতৰ ৰস আৰু কেঁচা হালধি ৰস মিহলাই খোৱাটো ভাল আপুনি তুলসী পাতৰ ৰস আৰু কেঁচা হালধি মিহলাই যদি 2 চামুচকৈ সদায় ৰাতিপুৱাকৈ সেৱন কৰে আপুনি ৰাতিপুৱা খালি পেটত সেৱন কৰে তেনেহলে এই ৰোগৰ পৰা আপুনি বাচি থাকিব পৰা যায় তাৰ উপৰিও আপুনি কেঁচা হালধি নিতৌ 50 গ্ৰাম গুড়ৰ লগত যদি 10-15 দিন খাব পাৰে তেনেহলে এই বেমাৰ আপোনাৰ শৰীৰৰ পৰা অতি কম সময়ৰ ভিতৰত ভাল হোৱা দেখা যায় ইয়াৰ উপৰিও দুবৰি বন কেঁচা হালধি খুন্দি আপুনি য'ত হয় তাত যদি লেপন দিয়া তেনেহলে এই ৰোগ আপোনাৰ যি এলাৰ্জিখিনি কম সময়ৰ ভিতৰত আপোনাৰ ভাল হোৱা দেখা যায় ইয়াৰ উপৰিও আপুনি দুবৰি বনৰ ৰস আৰু কেঁচা হালধি খুন্দি যদি 25 মিলিলিটাৰ মানকৈ খায় সপ্তাহত 2-3 দিনকৈ খায় এনেকৈ যদি আপুনি খাবলৈ লয় তেনেহলে অতি কম সময়ৰ ভিতৰত এই ৰোগ আপোনাৰ বাচি থাকিব পৰা যায় অৰ্থাৎ এই ৰোগৰ পৰা আপুনি জয়ী হ'ব পাৰে ইয়াৰ উপৰিও আপুনি ভেদাইলতা পাত যদি খুন্দি ফেলে লগাই দিয়ে য'ত এলাৰ্জি হয় সেই ঠাইত যদি আপুনি ভেদাইলতা পাত খুন্দি লগাই দিয়ে তেনেহলে কম সময়ৰ ভিতৰত আপুনি এই ৰোগৰ পৰা মুক্তি পাব অৰ্থাৎ আপোনাৰ যদি শৰীৰৰ এলাৰ্জি হয় সেই সময়ত যদি আপুনি ভেদাইলতা পাত লগাব পাৰে আপুনি ইয়াৰ পৰা বাচি থাকিব পাৰিব ইয়াৰ উপৰিও আপুনি কি খাব লাগে কি খাব নালাগে সেই বিষয়ে জনাইছো আপোনালোকে লঘু আহাৰ কৰিব লাগে সদায় আহাৰ খাব লাগে ভেদাইলতা তৰকাৰী খোৱাটো ভাল কাৰণ এলাৰ্জিৰ কাৰণে ভেদাইলতা অতি উত্তম অৰ্থাৎ উপকাৰী গতিকে আপুনি যিমান পাৰে ভেদাইলতা তৰকাৰী হওক যিকোনো কাৰণ যেনে ধৰণেই নহওক আপুনি যিদৰে খাই ভাল পায় তেনেকৈ ভেদাইলতা খাব লাগে তিতা বস্তু খাব পাৰি কেঁচা হালধিৰ ৰস অতি উপকাৰী আপুনি যদি কেঁচা হালধিৰ ৰস আপুনি খাব পাৰে তেনেহলে এই ৰোগৰ পৰা আপুনি কম সময়ৰ ভিতৰত বাচি থাকিব পাৰিব আৰু কি খাব নালাগে যদি আপোনাৰ এলাৰ্জি হয় তেনেহলে আপুনি বিজলুৱা বস্তু মাটি কঁঠাল যিকোনো বেঙেনা মাটিমাহ মাদক দ্ৰব্য ধূমপান উৰহি পৰা চাউল আদি এইবোৰ খাব নালাগে তিয়হো খাব নালাগে যিকোনো বস্তু ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ যদি এলাৰ্জি হয় সেই বস্তু আপুনি এভয়েড কৰি চলিব লাগে আপোনাৰ যি বস্তু খালে আপুনি এলাৰ্জি বৃদ্ধি হয় বা এলাৰ্জি হয় সেই বস্তুৰ পৰা আপুনি সদায় এভয়েড হৈ থাকিব লাগে অৰ্থাৎ আপুনি সেই বস্তু গ্ৰহণ কৰিব নালাগে গতিকে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেনেহলে চাই থাকিব এছকে নেটৱৰ্ক আছাম